হয়, ইতিমধ্যে লোকসভা নিৰ্বাচন চমু চাপি আহিছে আৰু প্ৰত্যেকটো দলেই হওক বা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে যি নিৰ্বাচনী যি প্ৰচাৰ তুংগত কৰি তুলিব পোৱা দেখা গৈছে। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰ্থী পেমলাল গঞ্জু ডাঙৰীয়া মোৰ লগত আছে। পোনপ্ৰথমে আপোনাক আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। প্ৰথম খবৰ 24 চেনেল কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, নেতা ৰাহুল গান্ধী ডাঙৰীয়াক ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, লগতে আমাৰ বিৰোধী দলৰ সভাপতি দেওবৰ শইকীয়া ডাঙৰীয়া, আমাৰ যুৱ নেতা কলিয়াবৰৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মই টিকেটটো এবাৰ ইণ্ডিয়া এলায়েন্সে মোক প্ৰক্ষেপ কৰিছে। যিহেতু চমু চাপি আহিছে, নিৰ্বাচন বেছিদিন নাই হাতত, পোনপ্ৰথমে কেনেধৰণৰ প্ৰচাৰ চলিছে? প্ৰচাৰ চলাইছোঁ মই ইটোমূৰ সিটোমূৰ বিহপুৰীয়াৰ পৰা মই বৰচালৈকে 9টা সমষ্টিতে মই ঘূৰি ফুৰিছোঁ। প্ৰচাৰ ধুনীয়া চলিছে আৰু আমাৰ কৰ্মকৰ্তাসকলে আমাৰ যিখিনি আমাৰ বিষয়ববীয়াসকল আছে, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, মহিলা কংগ্ৰেছ, সকলোৱে কাম বন আৰম্ভ কৰিছে, সাংগঠনিক আগুৱাই লৈ গৈছে। আৰু মই চিনাকি হৈছোঁ, বহুত জেগাৰ মানুহ চিনি পোৱা নাছিলে, চিনাকি হৈছোঁ। গতিকে ভাল এটা মানে ৰাইজৰ মাজত ভাল এটা উৎসাহ পাইছোঁ আৰু দেখিছোঁ কাম কৰিও ভাল লাগিছে। নিশ্চয় আমাৰ আগন্তুক দিনবিলাকত আমি আগুৱাই যাম, এইটো মোৰ সক্ষম হোৱাৰ মোৰ দৃঢ় বিশ্বাস আছে। পেমলাল গঞ্জু এগৰাকী ৰাজনীতিবিদে নহয়, তেখেত এগৰাকী সমাজকৰ্মী। বিভিন্ন সময়ত দেখিব পোৱা যায়, বিশেষকৈ বিহালী বা বিশ্বনাথ অঞ্চলত ৰাইজে কৈছে যে বিভিন্ন সময়ত মানুহৰ দুখ বা অৱস্থা বেয়া থাকিলে বা বিভিন্ন সমস্যাত পেমলাল গঞ্জু উপস্থিত হয়। কিন্তু তাৰ মাজতে যিহেতু 9টা সমষ্টিক লৈ পেলাই এই নিৰ্বাচন হ'ব, কিন্তু তাৰ বিভিন্ন সমষ্টিত কিন্তু পেমলাল গঞ্জুৰ মুখখন অকণ অচিনাকি। এই ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি? নিশ্চয়, আপুনি ঠিকেই কৈছে। মই বিভিন্ন ক্ষেত্ৰত আজি প্ৰায় 25 বছৰৰ পৰাই সামাজিক কামত মানে জড়িত আছোঁ। বিভিন্ন সময়ত যিমান সামাজিক কামবিলাক হৈছে তাত মই ফুল্লি জড়িত। কিন্তু হয়, কিছুমান কথা এনেকুৱা হৈছে, আজি মোক তেজপুৰ টাউনখনত বা টাউন চিনি নাপাব পাৰে, বা মোৰ কিন্তু আজি ৰাঙাপাৰাই হওক বা ঢেকীয়াজুলিয়েই হওক বা বৰচলাই হওক, যিখিনি মানে গ্ৰামীণ মানুহখিনি, যিখিনি বাগিচাৰ মানুহখিনি, তেওঁলোকৰ লগত মই আগৰ পৰা জড়িত। ইটো মই সিটো আমাৰ চিনি পায়। মই মানে এইটোৱে কৈছোঁ, মই সামাজিকভাৱে দায়বদ্ধ। যিকোনো সামাজিক কামত প্ৰত্যেকটো সমষ্টিবিলাকত মই আগে পিছে গৈছোঁ। আৰু এনেকুৱা দিনত মানে সমাজত যিখিনি মিটিং মাটাঙেই হওক বা কিবা কলাকৃতি কালচাৰেই হওক, প্ৰত্যেকটোবিলাকত মই আছোঁ। আপুনি কোৱাটো নিশ্চয়। টাউনত মোক মানে হয়তো টাউনবিলাকত মানুহ চিনি নাপায়। যিহেতু বিহালী সমষ্টিৰ পৰাই আপোনাৰ ব্যক্তিগতভাৱে আপোনাৰ লগত খুব ঘনিষ্ঠ বা এটা ভাল সম্পৰ্ক, আৰু যি সময়ত কংগ্ৰেছে শাসন কৰি আছিলে সেই সময়তো কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ বিহালী সমষ্টিত কিন্তু দখল কৰিছিলে ৰঞ্জিত দত্তই। আৰু যিহেতু তেখেতে এইবাৰ আপোনাৰ বিৰোধী, কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব? চাওক, প্ৰত্যাহ্বানটো এনেকুৱা হৈছে, আমি এটা অঞ্চলৰ পৰা তেখেত BJP বা মই কংগ্ৰেছৰ পৰা। গতিকে তেখেতৰ লগত মোৰ এটা ৰিলেশ্যন এটা আছে, আমাৰ নোহোৱা নহয়। আমি সামাজিকভাৱে দায়বদ্ধ দুয়ো। গতিকে তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ চেনেলৰ যোগেদি। কথা হৈছে কি, এতিয়া তেখেত 4বাৰকৈ MLA, প্ৰাক্তন মন্ত্ৰী। তেখেতে এতিয়া ধৰক এই 4 বছৰত এই জেগাত তেওঁ এই 4বাৰকৈ MLA থকা অৱস্থাত বা প্ৰাক্তন মন্ত্ৰী থকা অৱস্থাত ৰাইজৰ মাজত তেখেতে কি ধৰণে কাম বন কৰিছে, ৰাইজে তেখেতৰ পৰা কি পাইছে, গোটেই কথাখিনি তেখেতে ৰাইজে দেখিছে বস্তুখিনি। গতিকে প্ৰত্যাহ্বানটো মই আছে বুলি নাভাবোঁ। মোকো ৰাইজে আজি 20 বছৰৰ পৰা বিহালীবাসী ৰাইজে ভোট দিবলৈ ৰখি আছে। মোৰ টিকেটটো নহয় নে আপোনালোকে জানে। 20 বছৰে মই বিহালী সময়ত টিকেট বিচাৰিছিলোঁ, কিন্তু সৌভাগ্য নহ'ল। গতিকে ৰাইজ আজি মোৰ লগত আছে, জাতি জনগোষ্ঠীৰ ৰাইজ মোৰ লগত আছে, যে নিশ্চয় মোক ভোট দিব। আৰু মই আশাবাদী। আৰু পৰিৱৰ্তন বিচাৰিছে ৰাইজে, এই চৰকাৰ পৰিৱৰ্তন বিচাৰিছে। আজি দেখিছে আপোনালোকে, এই চৰকাৰ অহাৰ পিছৰ পৰা কিমান মূল্য বৃদ্ধি হৈছে। আজি চাকৰিয়াল মানুহবিলাক সুখী নহয়, আজি আপোনাৰ অংগনবাদী কৰ্মী সুখী নহয়, আজি আপোনাৰ আশা কৰ্মী সুখী নহয়, কিমান আন্দোলন কৰি আছে। আৰু মূল্য বৃদ্ধিয়ে কোঙা কৰিছে। আৰু বিশেষকৈ আজি আপোনালোকে দেখিছে মহিলাসকলক লাখপতীয়া আঁচনি, লাখটকীয়া আঁচনি, 10,000 টকা আঁচনি, আজি মহিলাসকলক ইমান হাৰাশাস্তি কৰিছে। আজি মহিলাসকলো সুখী নহয়। কিন্তু যিহেতু আপুনি ক'লে 20 বছৰৰ পৰা আপুনি টিকেট দিয়াত ভোট দিবলৈ ৰাইজ ৰখি আছে, আপোনাক টিকেট পোৱা নাছিলে। পেমলাল গঞ্জু এগৰাকী কিন্তু খুব শান্তশিষ্ট বুলি ক'বলৈ, খুব ধৈৰ্যৱান ব্যক্তি। 20 বছৰ আপুনি ৰখিবলগীয়া হ'ল টিকেটৰ কাৰণে। কেতিয়া ভাবিছিল নেকি দল ত্যাগ কৰিম বুলি? নিশ্চয় মই ভবা নাই।
মই কৈছোঁ মই বহুত চেনেলতো কৈছোঁ 1993 চনত মোৰ কংগ্ৰেছ জইনিং আছিলে 2000 চনত মোক দলে সেৱা দলৰ সংগঠক হিচাপে কাম কৰিবলৈ দিছিলে এই যে মই কাম কৰি আহি পেলাই মই আজি 20টা বছৰ টিকেট বিচাৰিলোঁ হয় টিকেট নাই কিন্তু মই দলৰ এটা আদৰ্শক লৈ পেলাই মই আহিছোঁ আৰু দলটোক মই এটাই ভাল পাওঁ দলটোৱে হৈছে আমাৰ ভাৰতবৰ্ষ স্বাধীন কৰা দল এই দলটোত কিমান ত্যাগ আছে কিমান মানে ৰাইজৰ বা মুক্তিযোদ্ধাৰ আজি আত্মবলিদান আছে আমাৰ ইয়াতে ওচৰত থকা যি আমাৰ গহপুৰতে আমি আমাৰ কনকলতা মুকুন্দ কাকতি ধৰি আজি ধৰক আজি ঢেকীয়াজুলিতে 12জনকে মানে আজি শ্বহীদ 11জনকে শ্বহীদ গতিকে এই কথাখিনি আজি দেখিছোঁ যে কংগ্ৰেছ দলে হৈছে ভাৰত স্বাধীন কৰিছে কংগ্ৰেছ দলে যেতিয়া আমাক চলি থাকিবৰ কাৰণে গণতন্ত্ৰ সংবিধানখন দিলে আৰু এই সংবিধানখনেই মূল এই সংবিধানখনলৈ জাতি জনগোষ্ঠী সকলোৱে আমি আগুৱাই গৈছোঁ গতিকে কংগ্ৰেছৰ দল আদৰ্শক লৈ মই আছোঁ আৰু দলে টিকেট দিয়া নাই দিয়া মই দলৰ লগত মই সদায় মই আছোঁ যিহেতু ইণ্ডিয়ান এলায়েন্স হৈছিলে কিন্তু ক'বলৈ গ'লে আপৰ যিগৰাকী প্ৰাৰ্থী ইয়াত মই নামটো উল্লেখ নকৰোঁ কিন্তু আপে বিৰোধিতা কৰিছে যে এয়া ইণ্ডিয়া এলায়েন্সৰ টিকেট নহয় এয়া কংগ্ৰেছে টিকেট দিছে প্ৰেমলাল গঞ্জুক কিন্তু তেখেতসকলে সমৰ্থন কৰা নাই এই ক্ষেত্ৰত কিবা আপোনাৰ নিৰ্বাচনৰ যি সময়ত আপোনাৰ কিবা প্ৰভাৱ পৰিব নেকি নিশ্চয় কথা হৈছে কি ইণ্ডিয়া এলায়েন্সে আমাৰ টিকেট ঘোষণা নকৰাৰ আগতে তেওঁলোকে নিজে টিকেটটো তেওঁলোকে ব্যক্তিগত টিকেট ঘোষণা কৰিছে তেওঁলোকে দলে কৰিছে আৰু ইণ্ডিয়া এলায়েন্সেতো ঘোষণা কৰা নাছিলে পিছত ইণ্ডিয়া এলায়েন্সে মোক টিকেটটো দিছে গতিকে তেওঁ ব্যক্তিগতভাৱে তেওঁ নিজৰ পাৰ্টী হৈ তেওঁ মানে তেওঁ ৰণনীতি চলাই তেওঁ প্ৰচাৰ কৰিছে তাত মই ভাবিছোঁ যে মোৰ অসুবিধা বুলি মই নাভাবোঁ আৰু শেহত এটা প্ৰশ্নই সোধোঁ যিহেতু আপুনি ক'ব নাপায় চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি আৰু যিহেতু বৰ্তমান শোণিতপুৰ এই সমষ্টিটোত অধিকাংশই চাহ জনগোষ্ঠীৰ লোকৰ ভোট আছে এই ক্ষেত্ৰত কিন্তু বৰ্তমান বিজেপি চৰকাৰখনৰ দেখিব পোৱা মতে যি চাহ অঞ্চলসমূহ আছে জনগোষ্ঠীয় লোকসকল আছে তেখেতসকলে কিন্তু বিজেপিয়ে কিন্তু খুব এটা ভিতৰুৱা এটা ৰণকহল চলাইছে এই চাহ জনগোষ্ঠীৰ লোকসকলৰ পৰাই আপুনি হয়তো এলাগী হ'ব পাৰে নেকি নিশ্চয় মই নাভাবোঁ মই চাহ জনগোষ্ঠীৰ আদিবাসী সম্প্ৰদায়ৰ মই লোক হয় কিন্তু মই আজি বহু বছৰৰ পৰা চাহ জনগোষ্ঠী আদিবাসীৰ মাজত ময়ো মানে জড়িত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কৰ্মক্ষেত্ৰত ছ'চিয়েল ৱৰ্কতে হওক মোক ভালকৈ জানে মই ভাবোঁ যে এইটো মোক মানে চাহ জনগোষ্ঠী আদিবাসী ৰাইজে মোক মানে এবাৰ ভোট দিব লগতে জাতি জনগোষ্ঠীৰ মই সকলোৰে সহায় সহযোগ পাই মই আগুৱাই যাম আৰু মই সকলোকে মই আশা কৰিছোঁ জাতি জনগোষ্ঠী আদিবাসী চাহ জনগোষ্ঠীৰ আমাক ভোটটো লাগিব আৰু চবকে মানে আমি লৈ আগুৱাই যাম আৰু নিশ্চয় মোক দলে যি টিকেট দিছে ৰাইজে সহযোগ কৰিব আৰু মই জিকিম বুলি মই খাটাং হৈছোঁ আপুনি যদি জয় হয় প্ৰথম আপোনাৰ স্থিতি কি হ'ব সাংসদত চাওক মই আগতেও কৈছোঁ যে মই যদি জয়ী হৈ যাম প্ৰথম হ'ব যে মই অসমৰ ভাষা সাহিত্য মই ভাল পাওঁ মই এই অসমৰ হাৱা পানী বতাহ পাই মই ডাঙৰ হৈছোঁ আজি অসমখনক যিটো ধ্বংসকাৰী যিটো মানে আজি আইন আনিলে কাহিনী মই ঘৰবে আজি মই মানে পাৰ্লিয়ামেণ্টত মই মাত মাতিম নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে বিৰোধী ঐক্যমঞ্চৰ যি প্ৰাৰ্থী শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আমি তেখেতক পুনৰবাৰ আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ